নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 9 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল কিন্তু যোৱা আগষ্ট মাহত অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, লগতে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকলৰ ভিতৰত এইবোৰ মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি 1250 টকা। অসম চৰকাৰে 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনি টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। তো কোনবোৰ মানুহে টকা লাভ কৰিব আপোনালোকক বিস্তাৰিত জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে উইডো আনমেৰিড এবভ দ্য এজ অফ 45 ইয়াৰ্ছ। তাৰপিছত আৰু কোৱা হৈছে ডিভোৰ্চ এণ্ড ডিষ্ট্ৰিক্ট ওমেন। তো ইয়াতে কোৱা অনুযায়ী বিবাহ বিচ্ছেদিত মহিলা, অবিবাহিত মহিলা আৰু অকলশৰীয়া মহিলাসকলে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা। 2 নম্বৰত কোৱা হৈছে ট্ৰান্সজেণ্ডাৰ, তৃতীয় লিংগৰ ব্যক্তিসকলেও অৰুণোদয় 3.0 আঁচনি টকা লাভ কৰিব। তাৰপিছত কোৱা হৈছে পাৰ্চন উইথ ডিজেবিলিটি, শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলেও লাভ কৰিব অৰুণোদয় 3.0 আঁচনি 1250 টকা। তাৰপিছত কোৱা হৈছে অল্ড উমেন ইনক্লুডিং দোজ ৰেচিডিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড অল্ড এজ হোম। তো যিসকল মানুহে বৃদ্ধাশ্ৰমত বসবাস কৰে সেইসকল মানুহেও অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা পোৱাৰ বাবে যোগ্য। লগতে যিসমূহ পৰিয়ালৰ কোনো সদস্য ডিজেবল পাৰ্চন সেইসকল মানুহেও অৰুণোদয় 3.0 আঁচনি টকা লাভ কৰিব। তাৰপিছত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যৰ HIV, থেলেচেমিয়া, হেম'ফেলিয়া, চেৰিভেল পালচি আদিৰ নিচিনা ডাঙৰ বেমাৰত ভুগি আছে সেইসমূহ পৰিয়ালৰ সদস্যও লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে উমেন ইন হাউচ হোল্ড উইদাউট শ্বেল্টাৰ। তো যিসকল মানুহৰ থকাৰ কোনো বাসস্থান নাই সেইসকল মানুহেও লাভ কৰিব অৰুণোদয় 3.0 আঁচনি 1250 টকা। লগতে যিসকল মানুহে অন্য যোজনা আঁচনিৰ হিতাধিকাৰী সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা পোৱাৰ বাবে যোগ্য। লগতে যিসমূহ পৰিয়ালৰ বছৰেকীয়া ইনকাম 2 লাখ টকাৰ তলত সেইসমূহ পৰিয়ালৰ সদস্যও লাভ কৰিব অৰুণোদয় 3.0 আঁচনি 1250 টকা। আৰু ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা মহিলাসকলেও অৰুণোদয় 3.0 আঁচনি 1250 টকা পোৱাৰ বাবে যোগ্য। তো এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে নিঃসন্দেহে 1250 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এখন বিশেষ আঁচনিলৈ। তো আঁচনিখন হ'ল ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযান। তো তাৰপিছত কোৱা হৈছে খোৱা তেলৰ ক্ষেত্ৰত স্বনিৰ্ভৰতা আহৰণৰ হেতু ভাৰত চৰকাৰৰ এক অভিলাষী প্ৰয়াস। তো ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কি সুবিধা হ'ব সেয়াও আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে আঁচনিৰ অধীনত কৃষকে লাভ কৰিবলগীয়া সুবিধাসমূহ। 1 নম্বৰত কৈছে উচ্চ উৎপাদনক্ষম টেনেৰা জাতৰ বিনামূলীয়া তৈল খেজুৰৰ পুলি যোগান ধৰিব চৰকাৰে। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব সেইসকল মানুহক ভাৰত চৰকাৰে বিনামূলীয়াকৈ উন্নত জাতৰ টেনেৰা জাতৰ তৈল খেজুৰ পুলি যোগান ধৰিব। 2 নম্বৰত কৈছে পথাৰত উপস্থিতিৰ প্ৰতি হেক্টৰ কৃষিভূমিৰ বাবে 3000 টকাৰ
আৰ্থিক সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। 3 নম্বৰত কৈছে জৈৱ বেৰ জেওৰা দিয়াৰ বাবদ প্ৰতি হেক্টৰ কৃষিভূমিৰ বিপৰীতে 4,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব কৃষকসকলক। তাৰ পিছত কৈছে পাহাৰীয়া অঞ্চলত টেৰেছ প্ৰস্তুতিৰ বাবদ প্ৰতি হেক্টৰ কৃষিভূমিৰ বাবে 4,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে কৃষকসকলক। তাৰ পিছত কৈছে তৈল খেজুৰ ভিত্তিত সংহত কৃষি ব্যৱস্থাৰ প্ৰতি হেক্টৰ কৃষিভূমিৰ বাবে 10,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। ইয়াৰ লগতে আৰু কোৱা হৈছে গছত ফলন নধৰা পৰ্যন্ত প্ৰথম 4 বছৰলৈকে তৈল খেজুৰৰ লগত অন্যান্য অন্তঃশস্য খেতি কৰাৰ প্ৰতি হেক্টৰ কৃষিভূমিৰ বাবে বছৰি 6,250 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ভাৰত চৰকাৰে। তাৰ পিছত কৈছে ড্ৰিপ জলসিঞ্চন ব্যৱস্থাৰ লগতে পানীৰ উৎস সৃষ্টিৰ বাবে ৰাজ সাহায্যৰ সুবিধা থাকিব এইখন আঁচনিৰ জৰিয়তে। ইয়াৰ লগতে কোৱা হৈছে শস্য চপোৱা তথা অন্যান্য প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয়ৰ বাবে ৰাজ সাহায্যৰ ব্যৱস্থা কৰিছে চৰকাৰে। তাৰ পিছত কোৱা হৈছে নিয়োজিত কোম্পানীৰ দ্বাৰা উৎপাদন স্থলীতেই উৎপাদিত ফল ক্ৰয়ৰ ব্যৱস্থা কৰিছে চৰকাৰে। ইয়াৰ পিছত কোৱা হৈছে বিশেষ কাৰণবশতঃ বজাৰ মূল্য হ্ৰাস হ'লে তৈল খেজুৰ উৎপাদনৰ সুবিধাৰ্থে ভায়াবিলিটি গেপ পেমেণ্টৰ ব্যৱস্থাও আছে এইখন আঁচনিৰ জৰিয়তে। ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে তৈল খেজুৰৰ গছ ৰোপণ কৰিব বিচাৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে এইখন আঁচনি। এইখন আঁচনিৰ জৰিয়তে গছ পুলি ৰোপণ কৰাৰ পৰা আৰম্ভ কৰি গছত ফল ধৰা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। আৰু ফল ধৰাৰ পিছত সেই ফলখন বিক্ৰী কৰাৰ বাবে আপোনালোকৰ কোনো সমস্যা নহ'ব, কিয়নো চৰকাৰৰ অধীনত কোম্পানীৰ সহায়তে আপোনালোকে নিজৰ খেতিত উৎপাদিত তৈল ফলসমূহ কৰিব পাৰিব বিক্ৰী। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে আৰু তৈল খেজুৰৰ গছ ৰোপণ কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম যে আপোনালোকে যদি তৈল গছ ৰোপণ কৰিব বিচাৰে তেন্তে কেনেকৈ এইখন আঁচনিত কৰিব লাগিব আবেদন। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তাৰ পিছত কৈছে 1 নৱেম্বৰ 2024 তাৰিখৰ পৰা 31 অক্টোবৰ 2025 তাৰিখ পৰ্যন্ত পুৰত সতেজ তৈল খেজুৰৰ ফল নিৰ্ধাৰিত মূল্য 14,489 টকা প্ৰতি টন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।